নমস্কাৰ মই শ্ৰী সুৰেশ কুমাৰ গগৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী মধ্য অসম আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলৰ 1.5 কিলোমিটাৰ উচ্চতাত থকা সাইক্লনিক সাৰ্কুলেশন আৰু উত্তৰ পূব অসম আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলত 3.1 কিলোমিটাৰ উচ্চতাত থকা সাইক্লনিক সাৰ্কুলেশনৰ কাৰণে অহা 5 দিনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ ঠাইত পাতলীয়া পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে 16 আৰু 17 তাৰিখে প্ৰায়বোৰ ঠাইতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তেনেকৈ আজি 13 তাৰিখে অৰুণাচল প্ৰদেশ অসম আৰু মেঘালয় বিজুলী ঢেৰেকণিসহ দুই এঠাইত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। 14 তাৰিখেও অসম আৰু মেঘালয়ত দুই এঠাইত বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। তেনেকৈ 15 তাৰিখেও অৰুণাচলক বাদ দি বাকী কেইখন ৰাজ্যত ঠায়ে ঠায়ে বিজুলী ঢেৰেকণিসহ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। 16 তাৰিখ আৰু 17 তাৰিখে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা বিজুলী ঢেৰেকণিসহ ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে। লগতে অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয় ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে দুই এঠাইত প্ৰবল বৰষুণৰো সম্ভাৱনা আছে। যদি আমি চাওঁ অসমৰ জিলাসমূহৰ ভিতৰত তেতিয়া আজি 13 তাৰিখে আমি পশ্চিম অসমৰ প্ৰায়বোৰ জিলা আৰু মধ্য অসমৰ পূব কাৰ্বি আংলং জিলা দুই এঠাইত বিজুলী ঢেৰেকণিসহ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। 14 তাৰিখে মধ্য অসমৰ প্ৰায়কেইখন জিলাতে আৰু নামনি অসমৰ দুই এখন জিলাত বিজুলী ঢেৰেকণিসহ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। 15 তাৰিখে শোণিতপুৰ, বিশ্বনাথ আৰু গোলাঘাট এই জিলাকেইখনৰ দুই এঠাইত বিজুলী ঢেৰেকণিসহ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। আৰু 16 তাৰিখে পশ্চিম অসমৰ জিলাকেইখনত আৰু উজনি অসমৰ কেইখনমান জিলাত বিজুলী ঢেৰেকণিসহ বজ্ৰপাত পৰাৰ লগতে ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে। লগতে বিশ্বনাথ জিলা আৰু ডিব্ৰুগড় জিলাৰ দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 17 তাৰিখে বিশেষকৈ নামনি অসমৰ আটাইকেইখন জিলাতে, মধ্য অসমৰ, উজনি অসম আৰু বৰাক উপত্যকাৰ দুইখন জিলাত বিজুলী ঢেৰেকণিসহ বজ্ৰপাত পৰাৰ লগতে ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে। লগতে তিনিচুকীয়া, যোৰহাট এই দুখন জিলাত দুই এঠাইত প্ৰবল বৃষ্টিপাতৰো সম্ভাৱনা আছে। ধন্যবাদ।